নমস্কাৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজিৰ আমাৰ আলোচ্য বিষয় হৈছে ঈশ্বৰ পৰমঃ কৃষ্ণ। ব্ৰহ্ম সংহিতাত প্ৰথম শ্লোকত কৈছে ঈশ্বৰ পৰমঃ কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিরাদি গোবিন্দ সর্বকারণম কারণম। অর্থাৎ পৰমেশ্বৰ কৃষ্ণ যি সৎ চিদ আৰু আনন্দ স্বৰূপ, যি আদি আৰু অনাদি তথা সমস্ত কাৰণৰ কাৰণ, একমাত্ৰ কৃষ্ণই সৎ অৰ্থাৎ অস্তি ইতি সৎ, যি ত্ৰিকালবাদীত সত্য, যাৰ আদি সত্য, সত্য মধ্য সত্য আৰু অন্ত সত্য, যি চিত স্বৰূপ, জ্ঞানময় আৰু প্ৰকাশময় আৰু আনন্দ স্বৰূপ, তেওঁ সমস্ত কাৰণৰ কাৰণ। ভাগৱতত কৈছে এতে চাং সকলা পুংসহ কৃষ্ণস্তু ভগৱান স্বয়ং। ভাগৱত প্ৰথম স্কন্ধ 3 অধ্যায় 18 নম্বৰ শ্লোকত কৈছে যে এতে চাং সকলা পুংসহ কৃষ্ণস্তু ভগৱান স্বয়ং। এই জগতত তথাকথিত যি বিদ্বান মনুষ্যসকলে দেৱতাসকলক যি ভগৱানৰ বিভিন্ন ৰূপ বুলি মানে, বস্তুত এই দেৱতাসকল ঈশ্বৰৰ বিভিন্ন অংশ, যাক এই ভৌতিক জগতৰ প্ৰবন্ধ কৰিবলৈ বিভিন্ন মাত্ৰাত ভৌতিক শক্তি প্ৰদান কৰিছে। সাধাৰণতে মনুষ্যই জাগতিক কষ্টৰ পৰা নিবৃত্তি পাবলৈ কৃষ্ণ ভাৱনা অমৃতৰ আচলতে আশ্ৰয় নলয়, বৰং ইন্দ্ৰিয় ভোগৰ পিছত আসক্ত হৈ দৌৰি ফুৰে আৰু সেইকাৰণে দেৱতাৰ পূজাত অত্যধিক ব্যস্ত। কাৰণ মানুহক মুক্তি আদিৰ প্ৰয়োজন বোধ নকৰে, বা মানুহে আনকি যে ম্ৰিয়মান মৰণশীল এই কথাও উপলব্ধি নকৰি কেৱল ইন্দ্ৰিয়জ যি আসক্তি, তাক পূৰণাৰ্থে নানা দেৱতাৰ পিছত দৌৰি ফুৰে। বৈদিক সাহিত্যতো বিভিন্ন উদ্দেশ্য অনুসৰি ভিন্ন ভিন্ন দেৱতাৰ পূজাৰ বিধান দিয়া আছে, কিন্তু এই দেৱতাবিলাক কেতিয়াও পৰমেশ্বৰ নাৰায়ণ, বিষ্ণু, কৃষ্ণৰ তুল্য হ'ব নোৱাৰে। আনকি ব্ৰহ্মা নাইবা শিৱও কৃষ্ণৰ তুল্য নহয়। এই দেৱতাসকলেও কাল শক্তিৰ দ্বাৰা ভয়ভীত হৈ থাকে। এই কথা ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ 16 অধ্যায়ৰ 38তম শ্লোকত কৈছে বিষয়তৃষো নৰপশৱ য উপাসতে বিভূতিৰ্ন পৰম ত্বাম তেষাম আশিষ ইষতদানু বিনশ্যতি যথা ৰাজকুলম। যে ইন্দ্ৰিয় তৃপ্তিৰ পূৰণৰ অৰ্থে আতুৰ তথা বিভিন্ন দেৱতাৰ উপাসনা কৰা অজ্ঞানী পুৰুষ নৰবেশত পশুতুল্য। ব্ৰহ্মাণ্ডৰ সংহাৰৰ লগতে এই দেৱতা নাইবা তেওঁলোকৰ পৰা লাভ কৰা আশীৰ্বাদ তেনেকৈ নষ্ট হৈ যায়, যেনেকৈ ৰজাৰ পৰা কাঢ়ি লোৱা ৰাজকীয় অধিকাৰ। ব্ৰহ্মা লোক পৰ্যন্ত মায়াৰ অধীন, ভগৱান কৃষ্ণৰ মায়াধীশ ভগৱান কৃষ্ণৰ অধীন। কোনোবাই যদি জ্ঞানক আশ্ৰয় কৰি ব্ৰহ্মলোক পায়, তথাপি তাৰ পতন আছে। কোনোবাই যদি নানা যাগ যজ্ঞ পূজা পাতল কৰি স্বৰ্গাদিও লাভ কৰে, স্বৰ্গৰ পৰাও পতন আছে। সেইকাৰণে শ্ৰীমদ ভাগৱত গীতাত ভগৱান কৃষ্ণই কৈছে সতয়া শ্ৰদ্ধয়া
যুক্তস্থারারাধনম ইহতে লভতে স ততঃ কামান মাইব বিহিতং হিতং অন্তবত্তু ফলম তেষাং তদ্ভবত্যল্পমেধসাম দেবান দেবযজুজন্তি মদ্ভক্তা জন্তি মামপি। অৰ্থাৎ সেই সকাম যিবিলাক দেৱ উপাসক যিসকলে দেৱ দেৱীৰ পূজা কৰে, শ্ৰদ্ধাযুক্ত হৈ দেৱমূৰ্তিৰ অৰ্চনা কৰি থাকে আৰু সেই দেৱমূৰ্তিৰ পৰা নিজৰ কাম্য বস্তু লাভ কৰে, প্ৰকৃতপক্ষে ভগৱান কৃষ্ণই কৈছে ময়েই তেওঁৰ কামনা পূৰ্ণ কৰি থাকোঁ। অৰ্থাৎ সেইসকল দেৱতা মোৰে অংগস্বৰূপ, মোৰে অধীন, কিন্তু অল্প বুদ্ধি সেই দেৱতা উপাসকসকলৰ আৰাধনা লব্ধ ফল বিনাশী। দেৱ উপাসকসকল দেৱলোক প্ৰাপ্ত হয় আৰু মোৰ ভক্তসকলে মোকেই প্ৰাপ্তি কৰে। আমাৰ এই ব্ৰহ্মাণ্ডত ব্ৰহ্মা আদি কৰি যত জীৱ আছে সেই সকলো গৰ্ভদকচাই বিষ্ণুৰ নাভিকমলৰ পৰা উৎপত্তিজাত। তিনিজন বিষ্ণুৰ কথা কোৱা হৈছে যে গৰ্ভদকচাই বিষ্ণু, কাৰণদকচাই বিষ্ণু আৰু ক্ষীৰদকচাই বিষ্ণু। গতিকে এই দেৱতাবিলাকৰ ব্ৰহ্মাণ্ডত যিমানবিলাক ব্ৰহ্মা আদি কৰি যত জীৱ আছে সকলো গৰ্ভদকচাই বিষ্ণুৰ নাভিকমলৰ পৰা উৎপত্তিজাত। কৌটি কৌটি বছৰ তপস্যা কৰাৰ পিছত তেওঁলোকৰ হৃদয়ত ভগৱান প্ৰকট হৈছে আৰু ভগৱানৰ কৃপাবশতঃ ভগৱান দৰ্শন প্ৰাপ্তি হৈছে। ভগৱানে সৰ্বপ্ৰথম ব্ৰহ্মাক শ্ৰীমদ ভাগৱতৰ সাৰ আৰু ভগৱানৰ লগত আমাৰ সম্বন্ধ, কৰ্তব্য তথা জীৱনৰ লক্ষ্য এই চাৰিটা শ্লোকত প্ৰদান কৰিছে। ভগৱানে কৈছে অহমেবা স মে বাগ্ৰে নান্যত যত সৎ সৎ পৰম পশ্চাদ অহম যদি তস্য যোহ অৱশিষ্যতে সহস্য অহম। গতিকে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ নৱম অধ্যায়ৰ 33 নম্বৰ শ্লোক। হে ব্ৰহ্মা, সেয়া ময়ে যি সৃষ্টিৰ পূৰ্বত বিদ্যমান আছিলোঁ আৰু মোত বিনে আন একো নাছিল। আনকি এই সৃষ্টিৰ কাৰণ স্বৰূপা যি ভৌতিক প্ৰকৃতিও নাছিল, তুমি যাক এতিয়া দেখি আছা সেয়াও ময়ে, আৰু প্ৰলয়ৰ শেষতো যি থাকিব সেয়াও ময়েই কেৱল। ঋতে অহম যৎ প্ৰতীয়তে ন প্ৰতীয়তে চাত্মনি তদ বিদ্যাদাত্মনো মায়াং যথা ভাস যথা তম। এইটো 34 নম্বৰ শ্লোক। আৰু তাত কৈছে হে ব্ৰহ্মা, যি সাৰযুক্ত যেন প্ৰতীত হয়, যদি তাৰ মোৰ লগত কোনো সম্বন্ধ নাথাকে তেন্তে তাৰ একো বাস্তৱিকতা নাই। এইকাৰণে ভাগৱতৰ 61 স্কন্ধত কৈছে সৰ্বোত্তম কৰ্ম যিটো কৃষ্ণত নৰ্পিলা যেবে সিও হৱে আপুনি বিফল। ভগৱান কৃষ্ণ সমস্ত ভূততে থকাৰ কাৰণে সকলোবিলাক সত্য সত্য যেন প্ৰতীত হয়, কিন্তু যদি কৃষ্ণ ভকতি নকৰে বা কৃষ্ণ বিমুখ হয় বা ঈশ্বৰ বিমুখ হৈ সকলোকে সঁচা বুলি মানে তেনেহ'লে তাত কোনো বাস্তৱিকতা নাই। মানে আচলতে জগতৰ কোনো বাস্তৱিকতা নাই। জগত মিথ্যা, ব্ৰহ্ম সত্য, ভগৱান মাত্ৰ সত্য। আৰু আমি যি দেখি আছোঁ সঁচা সঁচা ভগৱান তাত থকাৰ কাৰণে, সমস্ত ভূততে ভগৱান থকাৰ কাৰণে অন্তৰ্যামী ৰূপে আমি তাক সঁচা যেন আমাৰ সন্মুখত প্ৰতীত হয়। আৰু ইয়াকে প্ৰাতিভাষিক সত্য বুলি কোৱা হয়। অৰ্থাৎ আমি বস্তুৰ স্বৰূপটো নাজানো, আত্মাৰ স্বৰূপটো নাজানো। সেইকাৰণে কৈছে যে ইয়াক এনে প্ৰতিবিম্ব বুলি জানা যি কেৱল অন্ধকাৰতহে প্ৰকট হয়। অৰ্থাৎ অজ্ঞানতাবশতহে আমি ইয়াক সঁচা সঁচা যেন দেখি আছোঁ। ই মৰীচিকাৰ নিচিনা। যেনেকৈ মৰুভূমিত মৰীচিকা পানী পানী যেন লাগে, কিন্তু যিমানে কাষলৈ যোৱা যায় তাত আচলতে প্ৰকৃততে ধূলিত বাদে বালিত বাদে একোৱেই নাথাকে। 3 নম্বৰ শ্লোকত কৈছে যথা মহান্তি ভূতানি ভূতেষু চাৱ শেষনু প্ৰবিষ্টান্য প্ৰবিষ্টানি তথা তেষু ন তেষাহম। হে ব্ৰহ্মা, তুমি ইয়াকে জানি লোৱা
যে ব্ৰহ্মাণ্ডৰ সকলো তত্ত্ব এই পৃথিৱীত প্ৰৱেশ কৰা যেন দেখিলেও প্ৰৱেশ কৰা নাই। ঠিক তেনেকৈ মই উৎপন্ন কৰা সকলো বস্তুত মই স্থিত থাকিও প্ৰত্যেক বস্তুৰ পৰা মই পৃথক। যদিও সমস্ততে মই অন্তৰ্যামী ৰূপে আছোঁ, তথাপিতো মই তাৰ পৰা পৃথক। অৰ্থাৎ মোক সেই জগতৰ কোনো দোষে বা গুণে মোক চুব নোৱাৰে। এতাৱদেৱ জিজ্ঞাসং তত্ত্ব জিজ্ঞাসুনাত্মনঃ অন্যয়বেতিৰেকাভ্যম যৎস্যাৎ সৰ্বত্ৰ সৰ্বদা। এই শ্লোকটোত কৈছে যে হে ব্ৰহ্মা, যি ব্যক্তি পৰম সত্যস্বৰূপ মোৰ অনুসন্ধান কৰে, পৰম সত্যস্বৰূপ, আৰু সত্যস্বৰূপ অনুসন্ধান কৰা পন্থ কি বোলে জ্ঞানমাৰ্গ আৰু ভক্তিমাৰ্গ। জ্ঞানমাৰ্গত কি বোলে জ্ঞানক আশ্ৰয় কৰি ঈশ্বৰক জানিব পাৰি, সমাধিত ব্ৰহ্মক দৰ্শন কৰিব পাৰি, পাব পাৰি, আৰু ভক্তিযোগৰ দ্বাৰা পৰমেশ্বৰক জানিব পাৰি। তেওঁ নিশ্চয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সৰ্বস্থানে সৰ্বকালে আৰু সৰ্ব অৱস্থাত এই বিষয়ে পৰিপ্ৰশ্ন কৰিব লাগিব। সেইকাৰণে যেনেকৈ অৰ্জুনে গীতাত ভগৱানক বাৰে বাৰে প্ৰশ্ন কৰি আছে, নানান সংশয় ছেদ কৰিছে আৰু কৰি শেষত কৃষ্ণক জানিছে। যেনেকৈ পৰীক্ষিতে ভাগৱতত বাৰে বাৰে শুকত মুনিক নানা প্ৰশ্ন পৰিপ্ৰশ্নৰ দ্বাৰাই শেষত গৈ জানিব পৰা হৈছে তেওঁৰ মন আৰু শৰীৰৰ মল নাইকিয়া হোৱাৰ পিছত হৃদয়তে অন্তৰ্যামী ৰূপে থকা ভগৱন্ত প্ৰভু প্ৰকাশিত হৈছে। ঠিক তেনেকৈ আমিও যদি সৎসংগত প্ৰশ্ন পৰিপ্ৰশ্নৰ জৰিয়তে আমি যদি আমাৰ সংশয়বিলাক ছেদ কৰোঁ, আৰু ছেদ কৰি যদি তেতিয়া কি হ'ব, মন আৰু শৰীৰৰ যদি মল নাইকিয়া হয়, তেতিয়া আমাৰ হৃদয়ত যি ঈশ্বৰ কৃষ্ণ আছে সেই ঈশ্বৰ কৃষ্ণ প্ৰকাশিত হ'ব। ই নিশ্চিত, ই ধুৰু। কিন্তু প্ৰথম কথা হৈছে আমাৰ গুৰু আৰু বেদান্ত বাক্যত বিশ্বাস। এইটো যেতিয়ালৈকে বিশ্বাস নজন্মে, যেতিয়ালৈকে আমাৰ এই দেহ আৰু এই দেহৰ লগত সম্পৰ্কিত পুত্ৰ ভাৰ্যা ধন জন গৃহ জ্ঞাতিগণ টকা পইচা এইবিলাকতে বিশ্বাস জন্মি থাকিব, তেতিয়ালৈকে ঈশ্বৰক জনা অত্যন্ত কষ্টসাধ্য। জানিব নোৱাৰে। মন বা বাণী বা শৰীৰৰ দ্বাৰাই ঈশ্বৰক জানিব নোৱাৰে। ঈশ্বৰক জানিব পাৰি কেৱল প্ৰেমৰ দ্বাৰাই। কিয় বোলে এই জগতৰ একমাত্ৰ জগতৰ সৃষ্টিও প্ৰেমতে। ভগৱানে প্ৰেমৰ দ্বাৰাই সৃষ্টি কৰিছে লীলা কৰাৰ কাৰণে। জগত প্ৰেমৰ আধাৰতে চলি থাকে। গতিকে আমি ভগৱানৰ শ্ৰীমুখে এই জ্ঞান পাই ব্ৰহ্মাৰ হৃদয়ত জ্ঞানৰ উদয় যেনেকৈ হ'ল, ঠিক তেনেকৈ আমাৰ হৃদয়তো সৎসংগত যদি আমি জ্ঞান প্ৰাপ্তি কৰি আমি তাক যদি অনুশীলন কৰোঁ, তেনেহ'লে নিশ্চয় আমাৰো কি হ'ব, জ্ঞান প্ৰাপ্তি হ'ব। আমি ঈশ্বৰক জানিব পাৰিম। ব্ৰহ্মাই ভগৱানৰ সাকাৰ ৰূপ সম্পৰ্কে ভাগৱতত ব্ৰহ্ম সংহিতাত কৈছে যে ব্ৰহ্ম সংহিতাৰ ৫ম অধ্যায়ৰ ৩০ নম্বৰ শ্লোকত কৈছে, বেনুং কন্নন্তাম অৰবিন্দ দলায়তাং কৃষ্ণ দলায়তাক্ষং। এনেকৈ কন্দৰ্প কোটি কমনীয় বিশেষ শোভং গোবিন্দম আদি পুৰুষম তম অহম ভজামি। ব্ৰহ্ম সংহিতাত এইটো ৫ম অধ্যায়ৰ ৩০ নম্বৰ শ্লোক। যি বেণু বজোৱাত দক্ষ, সুশোভিত পদ্মৰ নিচিনা নেত্ৰ, যাৰ শিৰ ময়ূৰৰ পাখিৰ দৰে আভূষিত, যাৰ অংগ নীলবৰ্ণ মেঘৰ দৰে সুন্দৰ, যাৰ মনোমোহন সৌন্দৰ্যই কৌটি কৌটি কামদেৱকো আকৰ্ষিত কৰিব পাৰে, সেই আদি পুৰুষ গোবিন্দৰ মই ভজন কৰোঁ। ঠিক তেনেকৈ পৰৱৰ্তী শ্লোকতো কৈছে যে ৰামাদি মূৰ্তি কলা নিয়মেন তিষ্ঠন নানা অৱতাৰম আকৰত ভুৱনেষু কিন্তু কৃষ্ণ স্বয়ং সম্ভৱত পৰম পুমানয়ো। গোবিন্দম আদি পুৰুষম তম অহম ভজামি। মই সেই আদি গোবিন্দৰ উপাসনা কৰোঁ, যি নিজে বিবিধ পূৰ্ণ অংশৰূপে
বিবিধ ৰূপত ৰাম আদি অৱতাৰলৈ প্ৰকট হৈছে, কিন্তু যি ভগৱান কৃষ্ণই নিজ মূল ৰূপত প্ৰকট হৈছে, কৃষ্ণই একমাত্ৰ ঈশ্বৰ, বাকী সমস্ত দাস আদিপূৰ্ণ পুৰুষোত্তম ভগৱান মাত্ৰ শ্ৰীকৃষ্ণ। তেওঁৰে মূল নাম গোবিন্দ, তেওঁ ঐশ্বৰ্যৰে পূৰ্ণ আৰু তেওঁৰ সনাতন ধাম হ'ল গোলক ধাম। শ্ৰীকৃষ্ণ সৰ্ব আকৰ্ষক তথা সমস্ত আনন্দৰ স্ৰোত। তেওঁ সৰ ঐশ্বৰ্যপূৰ্ণ অৰ্থাৎ জ্ঞান, ধন, বল, যশ, সৌন্দৰ্য তথা ত্যাগযুক্ত। শ্ৰীকৃষ্ণ পৰমেশ্বৰ, পৰম পুৰুষ, পৰম নিয়ন্তা, সমস্ত কাৰণৰ কাৰণ, এই পৰম সত্য। গীতাটো সেইকাৰণে কৈছে ভোক্তাৰং যজ্ঞতপসাম সৰ্ব লোক মহেশ্বৰম শ্ৰুহীদম সৰ্বভূতানাম জ্ঞাত্বা মাং শান্তিমিচ্ছতি। অৰ্থাৎ মুক্ত যোগী পুৰুষসকলে মোক যজ্ঞ আৰু তপস্যাৰ ভোক্তা নাইবা পালক, সৰ্বলোকৰ মহান ঈশ্বৰ আৰু সকলো জীৱৰ সুহৃদ বুলি জানি পৰম শান্তি লাভ কৰে। একেধৰণে বিষ্ণু পুৰাণতো কৈছে এবং প্ৰকাৰম অমলম নিত্যম ব্যাপকম অক্ষয়ম সমস্তায়েৰহিতম বিষ্ণু বৈশ্যম পৰমম পদম। প্ৰথম স্কন্ধ 22 অধ্যায় 53 নম্বৰ শ্লোকত কৈছে এনেদৰে তেওঁ নিৰ্মল, নিত্য, ব্যাপক, অক্ষয় আৰু সমস্ত হেয় গুণৰ ৰহিত বিষ্ণু নামক পৰম পদ। গতিকে শ্ৰী ভগৱান অৱতাৰী, যাৰ প্ৰথম তিনিটা পুৰুষ অৱতাৰ হ'ল কাৰণগদ্য কচাই বিষ্ণু, যাক মহাবিষ্ণু বুলি কোৱা হয়, যাৰ উদৰত সমস্ত ব্ৰহ্মাণ্ড বিদ্যমান তথা প্ৰত্যেক শ্বাস চক্ৰৰ লগত ব্ৰহ্মাণ্ড প্ৰকট তথা বিনাশ হয়। সেইকাৰণে যশোদাই ভগৱানৰ গৰ্ভতে নাৰায়ণ গোটেই সমস্ত ব্ৰহ্মাণ্ড দেখিছিল। 2 নম্বৰ হৈছে গৰ্ভদকচাই বিষ্ণু, যি প্ৰত্যেক ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰি তাত জীৱন প্ৰদান কৰে আৰু যাৰ নাভিকমলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হয়। আৰু 3 নম্বৰ হ'ল ক্ষীৰোদকচাই বিষ্ণু, যি পৰমাত্মা ৰূপে প্ৰত্যেক জীৱৰ হৃদয়ত থাকি সৃষ্টি আৰু পালন কৰে। ব্ৰহ্ম সংহিতাৰ 5ম অধ্যায়ৰ 48 নম্বৰ শ্লোকত কৈছে যে মহাবিষ্ণুৰ এক নিশ্বাস বাহিৰ হৈ যিমান সময়লৈকে বাহিৰত স্থিত থাকে, তেওঁৰ লোমকূপৰ পৰা প্ৰকট হোৱা ব্ৰহ্মাণ্ডপতি ব্ৰহ্মাদি সিমান কালৰ বাবে জীয়াই থাকে। সেই মহাবিষ্ণু, যাৰ কলা বিশেষ অৰ্থাৎ অংশৰ অংশ, সেই আদিপুৰুষ গোবিন্দৰ ভজনা কৰোঁ। 5ম স্কন্ধ 1ম অধ্যায় আৰু 48 নম্বৰ শ্লোকত কৈছে। সেইকাৰণে মোক ভগৱন্তৰ অসংখ্য অৱতাৰ, ভাগৱতৰ 2য় স্কন্ধত ব্ৰহ্মাই নাৰদৰ আগত কৈছে সকলোবিলাক ঈশ্বৰৰে অৱতাৰ, কিন্তু তাৰ ভিতৰত মুখ্য অৱতাৰ হৈছে 24টা। মুখ্য অৱতাৰ 24টা আৰু সেই 24টা অৱতাৰ সম্বন্ধে ভাগৱতত আলোচনা কৰিছে। ভাগৱতৰ 10ম স্কন্ধৰ 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গৰ্গৰীষে নন্দৰাজাক কৈছে যে আসন বৰ্ণাশ্ৰয় হাস্য গৃহতো অনুযোগং তনু শুক্ল ৰক্তস্থতা পীত ইদানিম কৃষ্ণতাম গত। অৰ্থাৎ তোমাৰ পুত্ৰ যি কৃষ্ণ প্ৰতি যুগত তেওঁৰ শ্ৰীমূৰ্তি প্ৰকাশ কৰে। পূৰ্বতে এওঁ শুক্ল আছিল, অৰ্থাৎ সত্য যুগত শুক্ল অৱতাৰ আছিল, ত্ৰেতা যুগত ৰক্ত অৱতাৰ আছিল ৰাতুল বৰ্ণ, আৰু দ্বাপৰত পীতবস্ত্ৰধাৰী পীতবৰ্ণ। সম্প্ৰতি কৃষ্ণবৰ্ণ কলিযুগত কৃষ্ণবৰ্ণ মানে দ্বাপৰত কৃষ্ণবৰ্ণ বুলি কৈছে ধাৰণ কৰি প্ৰকট হৈছে। এটা কৃষ্ণ সাক্ষাৎ পূৰ্ণ পুৰুষোত্তম ভগৱান, য'ত সমস্ত অৱতাৰৰ তেওঁ কাৰণ। শ্ৰীমদ ভাগৱতৰ 9ম স্কন্ধৰ 24 অধ্যায়তো শুকদেৱে কৈছে শ্ৰীমদ ভাগৱত গ্ৰন্থৰ, যেনেকৈ শ্ৰীমদ ভাগৱত গীতাত কৈছে, ঠিক তেনেধৰণে শ্ৰীমদ ভাগৱত গ্ৰন্থৰো 9ম স্কন্ধৰ 24 অধ্যায়ৰ 56 নম্বৰ শ্লোকত কৈছে যে যেতিয়াই ধৰ্মৰ গ্লানি হয়,
আৰু অধৰ্মৰ বৃদ্ধি হয় তেতিয়াই পৰম নিয়ন্তা ভগৱান শ্ৰীহৰি স্বেচ্ছাই স্বয়ং প্ৰকট হয়। यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्ननः तदा तु भगवानस्य आत्मनं सृजते हरि। ঠিক তেনেধৰণে ভগৱত গীতাত কৈছে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्। 4th অধ্যায় 7 নম্বৰ শ্লোক। আৰু গীতাত আকৌ এটা কৈছে যে ন তদ ভাষয়তে সূৰ্য ন শশাঙ্ক ন পাবক যদ গত্তা ন নিবৰ্তন্তে তদ্ধাম পৰমম মম। অৰ্থাৎ যি পদ লাভলে সাধকে আৰু সংহাৰত প্ৰত্যাৱৰ্তন কৰিব নালাগে। যেনেকৈ প্ৰহ্লাদ চৰিত্ৰত গুৰু জনাৰ্দনাৰ ৰচিত কীৰ্তন ঘোষাৰ স্বামী ৰাম নেৰেৱাৰ চৰণ তোমাৰ তাত কৈছে যে যিজনে মোৰ লোক পালে তাৰ আৰু নাহি তাৰ পুনৰাগমন। যি পদ সূৰ্য চন্দ্ৰ বা অগ্নিয়ে প্ৰকাশ কৰিব নোৱাৰে, যি নিজে প্ৰকাশময়, সেয়ে মোৰ পৰম স্বৰূপ। ঠিক তেনেকৈ উপনিষদতো কৈছে যে ন তত্ৰ সূৰ্য ভাতি ন চন্দ্ৰ তাৰকা। সেই পৰম ধাম ভগৱানৰ যি ধাম, যি এই ব্ৰহ্মাণ্ডৰ বাহিৰত ধাম, কি লাভ নোহোৱালৈকে জীৱৰ পতন হয়। যেতিয়ালৈকে সেই ধাম নাপায়, নিজ গৃহ নাপায়, তেতিয়ালৈকে জীৱৰ পতন ঘটি থাকে। কিন্তু যিসকলে সেই পৰম ধামলৈ গতি কৰে বা উপনীত হয়, সেইসকলে পুনৰবাৰ জন্ম মৰণশীল সংসাৰলৈ উভতি আহিব নালাগে। আৰু সেইকাৰণে সেই ধাম সৰ্বশ্ৰেষ্ঠ সনাতন। শ্ৰীমদ ভাগৱতৰ 2য় স্কন্ধৰ 6th অধ্যায়ত ব্ৰহ্মাই নাৰদক কৈছে পাদেষু সৰ্বভূতানি পুংসঃ স্থিতি পদো বিদুঃ অমৃত ক্ষেমম ভয়ম ত্ৰিমূৰ্ধনো অধাদি মূৰ্ধসু। পৰমেশ্বৰ ভগৱানে তেওঁৰ শক্তিৰ 1/4 দ্বাৰা এই জড়জগত প্ৰকাশিত কৰিছে, য'ত সমস্ত বন্ধনযুক্ত জীৱ বিৰাজ কৰে। কিন্তু 3টা উচ্চতৰ লোক বা জড়জগতৰ আৱৰণৰ ঊৰ্ধত স্থিত ভগৱান ধাম অমৰতা, নিৰ্ভয়তা আৰু জৰা ব্যাধিৰ উৎকণ্ঠা ৰহিত। এই লোকত কি আছে? অমৰতা নাই, মৃত্যু আছে। এই লোক কি বোলে ভয়শীল, ইয়াত ভয় আছে। আৰু এই লোকত কি আছে? জৰা আৰু ব্যাধি আছে। কিন্তু ভগৱানৰ লগত মৃত্যুৰ প্ৰশ্ন নাহে, সকলো অমৰ। ভয়ৰ প্ৰশ্ন নাহে, সকলোৱে নিৰ্ভয়, অভয় চৰণত শৰণ লয়। আৰু তাত জৰা আৰু ব্যাধিৰ প্ৰশ্ন নাহে। কিয়? জৰা ব্যাধি নামৰ যি উৎকণ্ঠা, এই ৰোহিত, সেয়া হ'ল মুক্ত নিত্য নিবাস। পাদাশ্ৰয়ো বহিচ্ছন্ন প্ৰজানাম য আশ্ৰমঃ অন্তস্ত্ৰীলোক্য স্তপৰো গৃহমেধো বৃহৎ ব্ৰতঃ। চিত জগত ভাগৱতৰ 2য় স্কন্ধ 6th অধ্যায় 20 নম্বৰ শ্লোকত কৈছে চিত জগত ভগৱানৰ শক্তিৰ 3/4 জড়জগতৰ বাহিৰত অৱস্থিত। আৰু সেই স্থান সেইসকলৰ বাবে যাৰ পুনঃ কেতিয়াও পুনৰ্জন্ম নহয়। যিসকল সাংসাৰিক জীৱনৰ প্ৰতি আসক্ত আৰু কঠোৰ ব্ৰহ্মচৰ্য ব্ৰত পালন নকৰে, সেইসকলে জড়জগতৰ 3 লোকতে থাকিব লাগে। ভগৱান যি ধামত নাৰায়ণ ৰূপে নিবাস কৰে, সেই ধামকে বৈকুণ্ঠ বুলি কোৱা হয়। তাত্ত্বিক দৃষ্টিত গোলক বা বৈকুণ্ঠ ধামৰ মাজত কোনো অন্তৰ নাই। ব্ৰহ্ম সংহিতাত কৈছে 5ম অধ্যায়ৰ 46 নম্বৰ শ্লোকত কৈছে শ্ৰীকৃষ্ণ বিষ্ণু ৰূপত তেনে প্ৰকাৰে বিস্তাৰ কৰে যেনেকৈ জ্বলি থকা দীপকে আনক জ্বলায়। যদিও দুয়োগছি দীপকৰ মাজত কোনো পাৰ্থক্য নাই, তথাপি শ্ৰীকৃষ্ণ আদি দীপকৰ সমান। শ্ৰীমদ ভাগৱতৰ 4th স্কন্ধত মহাদেৱে কৈছে 4th স্কন্ধ 7ম অধ্যায় 24 নম্বৰ শ্লোকত কৈছে যে যদিও ব্ৰহ্মাদী দেৱতাসকলে ভগৱানৰ অনন্ত মহিমা অনুমান কৰিবলৈ অসমৰ্থ, তথাপি ভগৱানৰ কৃপাত তেওঁলোকে ঈশ্বৰৰ চিন্ময় ৰূপ দৰ্শন কৰিব পাৰিছে। কেৱল ঈশ্বৰৰ কৃপাৰ প্ৰভাৱতেই দেৱতাসকলে নিজ সামৰ্থ্য অনুসৰি ঈশ্বৰৰ প্ৰতি স্তুতি কৰিবলৈ
সমৰ্থ হৈছিল। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ৭ম অধ্যায়ৰ ২৮ নম্বৰ শ্লোকত দক্ষ যজ্ঞৰ সমস্ত সদস্যই ভগৱানক কৈছিল, হে সন্তপ্ত জীৱসমূহৰ একমাত্ৰ আশ্ৰয়, বদ্ধ জীৱনৰ এই দুৰ্ভেদ্য দুৰ্গত কালৰূপী সৰ্পই সদা সৰ্বদা দংশন কৰিবলৈ উদ্যত হৈ আছে। এই জগত তথাকথিত সুখ আৰু দুখৰ গাত ইয়াত বহুতো হিংস্ৰ পশুৱেও সৰ্বদা আক্ৰমণ কৰিবলৈ উদ্যত। শোকৰূপী অগ্নি সদায় জ্বলি আছে আৰু অলিক শোকৰ মৰীচিকা সদায় জীৱক প্ৰলোভিত কৰি আছে, কিন্তু তাত বাহিৰে কাৰো আশ্ৰয়ৰ ঠাই নাই। সেইকাৰণে অজ্ঞ লোক জন্ম মৃত্যুৰ চক্ৰত সদায় নিজৰ তথাকথিত কৰ্তব্যৰ বজাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ বাস কৰি আছে। আমি নাজানো যে সিহঁতে কেতিয়া আপোনাৰ পাদপদ্মত আশ্ৰয় গ্ৰহণ কৰিব। এই ৪ৰ্থ স্কন্ধৰে ৭ম অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত শিৱই কৈছে, হে ভগৱান, মোৰ মন আৰু চেতনা নিৰন্তৰ তোমাৰ পাদপদ্মত স্থিৰ থাকে যেন, যি সমস্ত অভীষ্টপ্ৰদ হোৱা বাবে সমস্ত মুক্ত মহৰ্ষিসকলৰ দ্বাৰা পূজিত আপোনাৰ চৰণ কমলত মোৰ মন যেন স্থিৰ থাকে, আৰু যি মোৰ কাৰ্যকলাপ অশুভ বুলি মোক নিন্দা কৰে সেইসকলৰ দ্বাৰা মই যেন বিচলিত নহওঁ। তেওঁলোকৰ দোষাৰোপত মই ধ্যান নিদিওঁ, বৰং দয়াপৰৱশ হৈ মই তেওঁলোকক ক্ষমা কৰোঁ। ঠিক তেনেকৈ আপুনি সমস্ত জীৱৰ প্ৰতি আপোনাৰ কৰুণা প্ৰদৰ্শন কৰে। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে যেতিয়ালৈকে মনুষ্যই জড়জাগতিক স্তৰত থাকে, জড়জাগতিক কামনা বাসনাত মত্ত হৈ থাকে, তেতিয়ালৈকে প্ৰকৃতিৰ ৩ গুণৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। কিন্তু যেতিয়াই কৃষ্ণ ভাৱনাত স্থিৰ হয়, তেতিয়া এনেকুৱা জড় কাৰ্যকলাপৰ দ্বাৰা প্ৰভাৱিত নহয়। শিৱই পুনৰ কৈছে যে যি ব্যক্তি প্ৰকৃতি তথা জীৱাত্মাৰ প্ৰত্যেকতে অধিষ্ঠাতা ভগৱান কৃষ্ণৰ শৰণাগত, সেইসকল মোৰ অত্যধিক প্ৰিয়। যি ব্যক্তি নিজৰ বৰ্ণাশ্ৰম ধৰ্ম ১০০ বছৰলৈ সমুচিত ৰীতিৰে পালন কৰে, তেওঁ ব্ৰহ্মাৰ পদ প্ৰাপ্তি কৰে, কিন্তু ভগৱানৰ শুদ্ধ ভক্ত বৈকুণ্ঠলৈ যায়। আনহাতে মই তথা অন্য দেৱতা এই সংহাৰৰ হোৱাৰ পিছতহে এই লোকবিলাক পাব পাৰোঁ। ভাগৱতত নাৰদে নাৰায়ণ ঋষিক কৈছে, নৰনাৰায়ণ ঋষিক, নমস্তস্যৈ ভগৱতে কৃষ্ণায়াম অমলকীৰ্তয়ে যোধত্তে সৰ্বভূতানাম ভৱাশয়োতি কলহ। এইটো ১০ম স্কন্ধ ৮৭ অধ্যায় ৪৬ নম্বৰ শ্লোক। মই সেই নিৰ্মল কীৰ্তিধাৰী ভগৱান কৃষ্ণক প্ৰণাম কৰোঁ, যি নিজৰ সৰ্বাকৰ্ষক ৰূপসমূহ ধাৰণ কৰি সৰ্বভূতৰ সংহাৰ মুক্তিৰ বাবে প্ৰকট হয়। একেধৰণে ৪ৰ্থ স্কন্ধত ১১ অধ্যায় ২৭ নম্বৰ শ্লোকত নাৰদে ধ্ৰুৱক কৈছে, তমেৱ মৃত্যুম অমৃতম তাত দৈৱম সৰ্বাত্মনো হি পেহি জগতপৰায়ণম যস্মৈ ভূলিং বিশ্বশ্ৰীজো হৰন্তি গাৱ যথা বৈ নচি দামযন্ত্ৰিতা। তুমি ভগৱানৰ শৰণাগত হোৱা। যেনেকৈ নাকত পিন্ধোৱা বলদ গৰুই মালিকৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ কাৰ্য কৰিবলৈ বাধ্য হয়, তেনেকৈ ব্ৰহ্মাদি সহিত সকলো দেৱগণে তেওঁৰ নিয়ন্ত্ৰণতে সমস্ত কাৰ্য কৰি আহিছে। গতিকে ব্ৰহ্মাই কৈছে সেইকাৰণে ৮ম স্কন্ধৰ এটি শ্লোকত ৬ষ্ঠ অধ্যায়ৰ ১০ম শ্লোকত যে হে ভগৱান, তুমি পূৰ্ণৰূপে স্বতন্ত্ৰ, তোমাৰ পৰাই এই জড়জগত প্ৰকাশিত হৈছে, তোমাকে আশ্ৰয় কৰি বিৰাজ কৰে আৰু শেষত তোমাতেই লীন হৈ যায়। যেনেকৈ মাটি ঘটৰ কাৰণ আৰু আশ্ৰয় আৰু অৱশেষত সেই ঘট ভাঙি গ'লে পুনৰ মাটিতে মিলি যায়, ঠিক তেনেকৈ তুমিয়েই সকলোৰে আদি মধ্য আৰু অন্ত। গতিকে আমি এটা কথা জানিব পাৰিছোঁ যে একমাত্ৰ যদি বন্দনীয় দেৱ আছে তেনেহ'লে একমাত্ৰ কৃষ্ণ, একমাত্ৰ ভজনীয় দেৱ কেৱল কৃষ্ণ। এই কলিকালত
অন্য আন একোৱে নাই। এই কলিকালত বদ্ধ জীৱৰ কাৰণে মাত্ৰ এটাই হৰিনাম সংকীৰ্তন। এই সংকীৰ্তনত বাদে আৰু কোনো অন্য গত্যন্তৰ নাই। আৰু সেইকাৰণে নাৰদে কৈছে যে হৰেৰ নাম হৰেৰ নাম হৈব কবলম কলৌ নাস্তিব্য 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 গতিৰ অন্যথা। কথা হৈছে যে বদ্ধ জীৱই সংগ্ৰামত লিপ্ত। মনঃ স্থানি ইন্দ্ৰিয়ানি প্ৰকৃতিস্থানি কৰ্ষতি। এই যে সংগ্ৰামৰ পৰা মুক্ত হোৱাটো জীৱৰ কাৰণে পৰম শ্ৰেয়, কিন্তু ভগৱানৰ পৰা মন্ত্ৰ প্ৰাপ্তি নহ'লে মুক্ত হোৱা অসম্ভৱ। আৰু এইকাৰণে আদি মন্ত্ৰ হ'ল গায়ত্ৰী মন্ত্ৰ। গতিকে মানুহে যেতিয়া দ্বিজ হয় তেতিয়া তাক গায়ত্ৰী মন্ত্ৰ দিয়া হয়। কেৱল গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ ফলত মানুহ উদ্ধাৰ হ'ব পাৰে, কিন্তু এই মন্ত্ৰ ব্ৰাহ্মণ আৰু দেৱতাসকলৰ বাবে উপযুক্ত। কলিকালত আমি কি কৰিম? আমি সকলে এই বিষম পৰিস্থিতিত পতিত হৈছোঁ, সেয়ে আমাক উপযুক্ত মন্ত্ৰৰ প্ৰয়োজন। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱ, চৈতন্যদেৱ আদিয়ে কলিযুগত আৱিৰ্ভাৱ হৈ আমাক ৰাম নাম মন্ত্ৰ দি থৈ গৈছে। হৰি ৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে জপ জপ যন্ত্ৰ। চৈতন্যদেৱেও শিক্ষা অষ্টকমত কৈছে পৰম বিজয়তে শ্ৰীকৃষ্ণ সংকীৰ্তনম। শুকদেৱ মহামুনিয়ে ভাগৱতত কৈছে যে মই সেই সৰ্বমংগলময় ভগৱান কৃষ্ণক সাদৰ নমস্কাৰ কৰোঁ, যাৰ যশ গুণ নাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰা মাত্ৰকে পাপীৰ সমস্ত পাপ তৎক্ষণাৎ নষ্ট হৈ যায়। দ্বিতীয় স্কন্ধ 4ৰ্থ অধ্যায় 15 নম্বৰ শ্লোকত কৈছে। আকৌ এনেদৰে ভাগৱতত খুঁতমুনিয়ে 2টা শ্লোকৰ দ্বাৰা পুষ্টি কৰিছে যে ভগৱান কৃষ্ণহে একমাত্ৰ ভজনীয় দেৱ, আৰাধনাৰ পাত্ৰ। 1ম স্কন্ধ 2য় অধ্যায় 28 আৰু 29 নম্বৰ শ্লোক, যে বেদত জ্ঞানৰ পৰম লক্ষ্য ভগৱান শ্ৰীকৃষ্ণ বাসুদেৱ। যজ্ঞ কৰাৰ উদ্দেশ্য তেওঁকে প্ৰসন্ন কৰা, যোগ তেওঁক সাক্ষাৎ কৰাৰ সাধন, সমস্ত সকাম কৰ্ম অন্ততঃ তেওঁৰ দ্বাৰাই পুৰস্কৃত হয়, আৰু সমস্ত তপস্যা তেওঁক জনাৰ বাবে কৰা হয়। গতিকে তেওঁৰ প্ৰেমপূৰ্ণ সেৱা কৰাই ধৰ্ম, আৰু তেওঁৱেই জীৱনৰ পৰম লক্ষ্য। গতিকে আমাৰ মনুষ্যৰ ধৰ্ম কি বোলে? একমাত্ৰ কৃষ্ণ পদপংকজত শৰণাপন্ন হৈ তেওঁৰ সেৱা কৰা। ওম নমো ভগৱতে তুভ্যং বাসুদেৱায় ধীমহি প্ৰদ্যুম্ন অনিৰুদ্ধায় নমঃ সংকৰ্ষণায় চ কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতক্লেশনাশায় গোবিন্দায় নমো নমঃ। গতিকে জগতৰ আত্মা কৃষ্ণ, পুত্ৰ পিতা মাতা, ৰোহিত ঘোদৰ বন্ধু বান্ধৱ বিধাতা, যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগমিত সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাই জানা, সমস্ত জগত কৃষ্ণ হেন মানা, তেবে হিত কৃষ্ণৰ বিয়োগ আছে কৈত, বিচাৰ কৰিলে পায় কৃষ্ণক অদ্বৈত। 10ম পৰম ঈশ্বৰ কৃষ্ণ হুয় কথা হান দেখ, সাধু সংগে কৃষ্ণক ভজিও। নামঘোষা। কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ, নচাৰিবা তাহানয় আশ্ৰয়। নামঘোষা। হে কৃষ্ণ বাসুদেৱ দৈৱকী নন্দন হৰি, নমো নন্দ গোপৰ কুমাৰ। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ।